Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত আপোনালোকৰ সৈতে এটা গুৰুত্বপূৰ্ণ নটিফিকেশন শেয়াৰ কৰিম। সো অসম লোক আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ পৰা APSC হ'বলগীয়া চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ আৰু এলাইড কেডাৰ্ছ বিলাকৰ আন্ডাৰত যোনটো পৰীক্ষা হ'বলৈ গৈ আছে তাৰ কাৰণে লিষ্ট অফ কেণ্ডিডেটছখন আহি গ'ল। সো CDPৰ পৰীক্ষা আপোনালোকৰ এইটো মাহৰে 21 and 22 ছেপ্টেম্বৰত হ'বলৈ অনুষ্ঠিত হ'বলৈ গৈ আছে 21 আৰু 22 ছেপ্টেম্বৰত শনিবাৰ আৰু দেওবাৰ। তাৰ কাৰণে লিষ্ট অফ কেণ্ডিডেটছ আহি গ'ল। ইয়াতে আপোনালোকে দেখিছে সিৰিয়েল নাম্বাৰ, এপ্লিকেশ্যন ID, কেণ্ডিডেটছ নেম, ফাদাৰ্ছ নেম, ৰোল নাম্বাৰ, অপশ্যনেল ছাবজেক্ট সবৰে ইয়াতে দিয়া আছে। আপোনালোকৰ যি অপশ্যনেল ছাবজেক্ট আছে সেইটো মতে পৰীক্ষা দিব লাগিব। দুদিন হ'ব পৰীক্ষা, এদিন দুখন পেপাৰ, এদিন এখন পেপাৰ। প্ৰথম দিনাখন চাগে ইংলিছ আৰু জেনেৰেল নলেজ থাকিব আৰু নেক্সট দিনাখন আপোনালোকৰ অপশ্যনেল ছাবজেক্টটো থাকিব। সো ইয়াতে যিসকল কেণ্ডিডেটছে এপ্লাই কৰি যিসকল কেণ্ডিডেটছৰ অনলাইন এপ্লিকেশ্যন একচেপ্ট কৰা হ'ল তাৰে লিষ্টখন আহিছে। আপোনালোকে যদি লিষ্টখন স্ক্ৰল কৰে তেতিয়াহ'লে টোটেল কেণ্ডিডেটছ একেবাৰে তললৈকে নাযাওঁ, কিন্তু টোটেল কেণ্ডিডেটছ 9564 জন কেণ্ডিডেটছে পৰীক্ষাৰ কাৰণে মানে পৰীক্ষাত বহিবৰ কাৰণে চিলেক্ট হৈছে। এতিয়া এক্সাম চেণ্টাৰ ক'ত হ'ব সেইটো জানিব লাগিব। যদি সাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছ কোনোবা এটা চেণ্টাৰত থাকে তেতিয়াহ'লে হয়তো এক্সাম চেণ্টাৰ গুৱাহাটীৰ বাহিৰে বেলেগত পাতিব। যদি কেতিয়াবা সাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছ যদি নাথাকে তেতিয়াহ'লে এক্সাম চেণ্টাৰ গুৱাহাটীতে হ'ব। ঠিক আছে, চ' এইখিনি বস্তু আপোনালোকৰ ইয়াতে লিষ্টখন চাই ল'ব। APSCৰ অফিচিয়েল ৱেবছাইট apsc.nic.in আহি গৈছে আৰু এই লিষ্টখনৰ মই একচুৱেলি আপোনালোকক কি বুলি কয় লিংক শ্বেয়াৰ কৰিব নোৱাৰি। APSC তেনেকৈ ডাইৰেক্টলি লিংক শ্বেয়াৰ কৰিব নোৱাৰি। APSC ডাইৰেক্ট ৱেবছাইটত গৈ পেলাই আপোনালোকে পাব apsc.nic.in গুগলত চাৰ্চ কৰি পেলাই APSCৰ ৱেবছাইটত গৈ পেলাই আপোনালোকে গোটেই লিষ্টখন পাই যাব। তাৰ কাৰণে কোনো এডিশ্যনেল তেনেকৈ লিংক দিব নোৱাৰি, কাৰণ PDF-ত আহে। 9564 জন কেণ্ডিডেটছে CDPৰ এক্সাম দিবলৈ গৈ আছে আৰু এডমিট কাৰ্ডটো চাগে কাইলৈ ওলাই যাব। আৰু বাকী আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মই কৈ দিওঁ CDPৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে। জেনেৰেল ইংলিছ আৰু জেনেৰেল নলেজ দুইখন পেপাৰৰ ওপৰত 300 আৰু লগতে অপশ্যনেল ছাবজেক্ট আপোনালোকৰ কোনটো আছে এবাৰ জনাই দিব। এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম অপশ্যনেল ছাবজেক্টৰ ওপৰত ফ্ৰীলি। আৰু লগতে আগতে যদি মোৰ পৰা কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব কোনটো কোৰ্চ লৈছিলে, কাৰণ কিছুমান কোৰ্চৰ মেটেৰিয়েলছ একে হ'ব পাৰে, তেতিয়া সেইখিনি বাদ দি পেলাই এডিশ্যনেল মেটেৰিয়েলছখিনি ল'লে হ'ব। চ' বাকী অন্য এভেইলেবল কোৰ্চবিলাক হ'ল APSC এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্চ এট ₹375, APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু মেথমেটিক্স ডেছক্ৰিপটিভ 400 ৰুপিছত 3খন পেপাৰ। লগতে কাৰোবাৰ যদি এক্সটাৰ্নেল কোৰ ছাবজেক্ট একাউণ্টেঞ্চি কোৰখন যদি একাউণ্টেঞ্চি কোৰ পেপাৰখন ল'ম বুলি ভাবিছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক শ্বেয়াৰ কৰিম, তাতো আপোনালোকে 3000 MCQs পাই যাব। APSC CCৰ প্ৰিলিমিনাৰী 2024-25ৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 400ত। APSC CDPৰ ফুল কোৰ্চটোৰ কথা ক'লোৱে মই, ল'ব পাৰিব। এই আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2.0 ফুল কোৰ্চ এভেইলেবল আছে 350ত। উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। আসাম পুলিচ SI কনিষ্টবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত। আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব লাইফ টাইমৰ কাৰণে, তাৰ কাৰণে এডিশ্যনেল প্ৰাইচ পে' কৰিব নালাগে। কোনোবা যদি এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ এই গোটেইখিনি কোৰ্চত জানুৱাৰী 2022 পৰা আগষ্ট 2024লৈকে কভাৰ কৰা আছে। ছেপ্টেম্বৰ মাহটো কমপ্লিট হোৱাৰ পিছত অক্টোবৰত ছেপ্টেম্বৰ মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব। কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851। আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম, লগতে পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগতে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব। লগতে ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব, এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল, কলৰ কাৰণে এভেইলেবল নহয়। বাকী APSC CDPO বুলি এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, সেই প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেই প্লে'লিষ্টত গৈ এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। লগতে এই কি বুলি কোৰ্চখিনিৰ কথাও এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আৰু এবাৰ দি দিছোঁ, আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনটো চাই ল'ব পাৰিব। লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এডিশ্যনেল ইনফৰ্মেশ্যনৰ কাৰণে। আৰু মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে, ডাউট থাকে, মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। সকলোকে গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ। বাই টেক কেয়াৰ ফ্ৰেণ্ডছ। ভাৰত মাতা কি জয়, জয় আই অসম।